নমস্কাৰ মই ডক্টৰ মিলন মালাকাৰ ডিস্ট্ৰিক্ট মাইক্ৰোবায়োলজিষ্ট অৰ্থাৎ জিলা অনুজীৱবিদ আজি আমি আলোচনা কৰিম জগিং কৰিলে ৰাতিপুৱা যদি উঠি জগিং কৰে আমাৰ দেহত কি প্ৰভাৱ পৰিব পাৰে কি উপকাৰ লাভ কৰিব পাৰো আমি আজি আমি এই বিষয়ে আলোচনা কৰিম আহক আজি ভিডিঅটো আমি আৰম্ভ কৰো যিসকল ব্যক্তি জগিং কৰে ৰাতিপুৱা উঠি জগিং কৰে সেইসকলৰ ব্যক্তিৰ বডি ফিট থাকে বুলি আমি প্ৰত্যেকেই জানো বডি ফিট থকাৰ উপৰিও সেইসকল ব্যক্তিৰ পাচন শক্তি হজম কৰা শক্তি মজবুত হয় অৰ্থাৎ তেখেতসকলে যি খায় সেই খাদ্য সহজে হজম হ'ব যেটো আপোনাৰ চুলি আৰু স্কিন হেয়াৰ আৰু আপোনাৰ ছালৰ সমস্যা আপোনাৰ নহব এই ছাল আৰু আপোনাৰ চুলি হেলদি হ'ব তারপরে আপনার মেন্টাল হেলথ মানসিক স্বাস্থ্য আপনার সবল হব স্ট্রং হব আর আপনার বোন হাড় আপনার মজবুত হব বোন মজবুত হব আর তেখেতত ফেট যদি আছে তেখেত শকত যদি হয় ওজন যদি বেশি হয় ওজন নিয়ন্ত্রণ বা ফেট কমাওয়াটো মেদবহুলতা কমাওয়াটো এক বিশেষ ভূমিকা গ্রহণ করে গতিকে প্রত্যেকেই আমি আহক রাতিপুৱা জগিং কৰা অভ্যাস কৰোঁ জগিঙে আমাৰ স্বাস্থ্যত এক গুৰুতৰ প্ৰভাৱ পৰিব মানসিক স্বাস্থ্য শাৰীৰিক স্বাস্থ্য আপোনাৰ দৈহিক আৰু মানসিক দুইটা স্বাস্থ্যতে যিটো প্ৰভাৱ পেলায় জগিং কৰা অভ্যাস কৰক ধন্যবাদ নমস্কাৰ